Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মই আপোনালোকৰ মাজলৈ উপস্থিত হলো কই আজি মোৰ আলোচ্য বিষয় হ'ব পটলৰ খেতি লগতে জলকীয়া আমি কেনেকৈ কৰিব পাৰো মোৰ চাং দে অলৰেডি ক্লিয়াৰ হৈছে আজি মই নিকানি কাম কৰি আছো তো আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব চালে আপোনালোকে গম পাব যে পটলৰ খেতিত হাইব্ৰিড পটল খেতি আমি কেনেকৈ কৰিব লাগে আৰু কি পন্থা অৱলম্বন কৰি অতি সোনকালে গছখিনি আমি চাঙত উঠাব পাৰো বন্ধুসকল চাওক কিমান ধুনীয়াকৈ খেতি নিকানি কাম কৰি আছে আপোনালোকে নিশ্চয় চাব পাৰিছে এয়া চাওক অনলাইনে দিব ওৰতে ফেসবুকে দিছে তো বন্ধুসকল এয়া চাব পাৰিছে পাঁচজন মানুহে ধুনীয়াকৈ নিকানি কাম কৰিছে ময়ো একেটাৰ লগত অলপমান কৰিলো কিন্তু মোৰ গাটো বেছি এটা ভাল লাগা নাই কাৰণে মই উঠি আহিলো তো বন্ধুসকল আপোনালোকেও এনেকুৱা ধৰণৰ খেতি যদি আপোনালোকৰ খেতিত ঘাঁহ হৈছে তেনে ধুনীয়াকৈ চাফা কৰি দিব আৰু যদি আপোনালোকৰ মোৰ চেনেল এতিয়াও নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব মই জলকীয়া আৰু পটল দুটা খেতি একেলগে কৰিছো তো আপোনালোকেও পাৰিলে এনেকুৱা কৰিব তাৰমানে কি জলকীয়াটো হল তাৰমানে ওপৰঞ্চি আমাৰ যিখিনি টকা খৰচ হৈছে সেইখিনি আমি উঠাবৰ কাৰণে জলকীয়া দিছো আৰু পটলটো মানে কি হল জলকীয়া শেষ হোৱাৰ পিছতহে আমাৰ পটল চাঙত পাব বা চাঙত ধৰিব তেতিয়া আমি বিকিব পাৰিম অযথা মাটি যাতে আমি পেলাই নাৰাখো তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ পন্থা অৱলম্বন কৰিছো তো বন্ধুসকল মোৰ ভিডিও আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আৰু মোৰ ভিডিও চাই কেনে লাগি আছে আপোনালোকে যদি আপোনালোকৰ ভিডিও চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব আৰু যিমান পাৰে মোৰ ভিডিওটো শেয়াৰ কৰিব কেৱল আপোনালোকৰ নিজৰ কাৰণে নহয় আপোনালোকৰ লগতে আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীলৈ যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও নটিফিকেশন অলৰেডি পাই থাকে তো খেতি কৰক খেতিৰ ওপৰত মনোযোগী হওক তাৰে কামনা কৰোঁ তো লগোৱাৰ সময়তে কিন্তু কি কৰিছিল ওপৰত মেটেকা দি দিছিল এতে চাওক মেটেকাখিনি পাৰ হৈ ওপৰ ফালে উঠি আছে আপোনালোকে যে লগাইছে তো আপোনালোকেও যদি এনেকুৱা ধৰণৰ পটলৰ খেতি কৰিম বুলি ভাবিছে তেনেহলে কিন্তু বন্ধুসকল বেছি এটা সময় আমাৰ হাতত নাই এতিয়া অতি সোনকালে কৰক আপোনালোকে পটলৰ লতিবোৰ আপোনালোকে সংগ্ৰহ কৰক আৰু এনেকুৱা ধৰণৰ লগোৱাৰ পদ্ধতিটো 3 ফুট বাই 3 ফুট বাই 6 ফুট আৰু হাৰিৰ পৰা হাৰি দূৰত্ব 6 ফুট গছৰ পৰা গছৰ দূৰত্ব 3 ফুট ৰাখি দিয়া হৈছে যিমান পাৰে আপোনালোকে খৰধৰ কৰক সময় কিন্তু আমাৰ হাতত কম আছে সময় আমি যদি সময় দিব নোৱাৰো তেনেহলে কিন্তু আমাৰ একুৰেট সময়ত লগাব নোৱাৰিলে কিন্তু পটলৰ প্ৰডাকশন পোৱা নাযাব এয়া চাওক মই মাত্ৰ হে লগাইছো মোৰ গজালি কেৱলহে মিলিছে গছখিনিয়ে এতিয়া মই এনেকৈ হ্যান্ডেলত উঠাম তাৰ কাৰণে প্ৰস্তুতি লৈছো মোৰ নিজৰ খেতি অলৰেডি মই ইয়াত আৰু আধা বিঘা বৰাখিনি মই 2 বিঘা ক্লিয়াৰ কৰালো তো বন্ধুসকল এনেকুৱা ধৰণৰ খেতিত গছখিনি যেতিয়া হ'ব তেনেহলে তেতিয়া আপোনালোকে কি কৰিব মই দেখুৱাই দিছো চাব গছখিনি যেতিয়া এনেকুৱা ধৰণৰ আগবিলাক মিলিব তেতিয়া আপোনালোকে ৰিলিক স্প্ৰে কৰিব উৰণীয়া পোকৰ ঔষধ আৰু গছখিনি যেতিয়া চাং হেন্দালি পাও অৱস্থা হৈছে তেতিয়া আপোনালোকে কি কৰিব লাগিব ডেলিকেট স্প্ৰে কৰিব লাগিব ডেলিকেট তাৰমানে এটুৱে কাৰণত স্প্ৰে কৰিব গছখিনিত এই পটলৰ ফুলৰ ভিতৰত এক ধৰণৰ পোক সোমাই থাকে এই ডেলিকেটে কি কৰিব পোকবিলাক মাৰিব ডেলিকেট কিন্তু বেলেগ এক ধৰণৰ ঔষধ ভাল এটা কোম্পানীৰ আৰু যেতিয়া পটল গছত লাগিব তেতিয়া আপোনালোকে কি কৰিব সঞ্জন্দা কোম্পানীৰ সেমোডোস বা সেমোডিস দুটা উচ্চাৰণ হয় এটা হল সেমোডিস হিচাপে আপোনালোকে নামটো লিখি ৰাখিব এই সেমোডিস ঔষধটো আপোনালোকে যদি পটলৰ খেতিত স্প্ৰে কৰিব পাৰে 20 দিন পিছে আপোনালোকে স্প্ৰে কৰিলে হৈ যাব তো বন্ধুসকল হাইব্ৰিড পটলৰ লতি যদি আপোনালোকে লগাম বুলি ভাবিছে খেতিত যদি আপোনালোকে ঘৰত খাবৰ কাৰণে লগাম বুলি ভাবিছে তেনেহলে ততাতই কৈ মোক যোগাযোগ কৰক সময় একেবাৰে কম মোটামুটি মাৰ্চ মাহৰ আজি মাত্ৰ ধৰক কেইদিনমান গৈ আছে এইটো মাহ ফুল লগাব পাৰিব পিছলৈ কিন্তু লগালে হ'ব ঠিকে কিন্তু খেতি পিছুৱাই যাব মোটামুটি 1 মাহ মান পিছুৱাই যাব খেতিত ফল ধৰাৰ কাৰণে তো বন্ধুসকল মই যি পন্থামতে খেতি কৰিছো আপোনালোকেও আশা কৰো সেই পন্থামতে খেতি কৰিব আৰু কি কৰিব যদি যেতিয়া লগাব পটলৰ লতিবিলাক তেতিয়া মোৰ নিচিনাকৈ আপোনালোকে কি কৰিব লাগিব এই মেটেকা বা ধানৰ ভুচি বা খেৰ এনেকুৱা দি আপোনালোকে ধুনীয়াকৈ ঢাকি ৰাখিব এই চাব পাৰিছে ধুনীয়াকৈ ঢাকি ৰাখিব একবিলাক খেৰ মেটেকা পাৰ হৈ গছখিনি একদম ধুনীয়াকৈ ওলাব তেতিয়া আপোনালোকে হ্যান্ডেলত উঠাই দিবৰ কাৰণে প্ৰস্তুতি ল'ব চাব পাৰিছে কি ধুনীয়াকৈ ওলাইছে
তো বন্ধুসকল এতিয়া কথা হ'ল কি আপোনালোকে পটলৰ খেতি যদি কৰে লোকেল পটল আপোনালোকে পৰাপক্ষত নলগাব যদি আপোনালোকে লগাম বুলি ভাবিছে হাইব্ৰিড পটলৰ লতিবোৰ আপোনালোকে লগাব এই হাইব্ৰিড পটল 1 বিঘা মাটিৰ পৰা আপোনালোকে অন্তত কি কৰিব পাৰিব 8 পৰা 10 কুইণ্টেল যে উঠিব ইয়াত কোনো আৰু ভুল নাই আপোনালোকে কেৱল কষ্ট কৰি অকমান যদি লগাব পাৰে আপোনালোকে নিশ্চয় জানিব পাৰিব 1 বিঘা মাটিৰ পৰা 8 পৰা 10 কুইণ্টেল পটল কেৱল ইয়াৰ কাৰণে লাগিব গোবৰ সাৰ যিমান পাৰে আপোনালোকে গোবৰ সাৰ খেতিত দিয়ক গোবৰ সাৰ কেতিয়াও খেতিত বেয়া নকৰে ভালহে কৰিব চাওক জলকীয়াৰ গছখিনিও একদম ধুনীয়াকৈ হৈ আছে অলৰেডি মোৰ যিখিনি খৰচ টোটেল মোৰ 47,000 খৰচ গ'ল ইফালে লেবাৰ যদি লৈ মই হিচাপ কৰিবলৈ যাওঁ তেনেহ'লে 49,500 মোটামুটি 500 টকা এটা কম আছে 50,000 টকা মোৰ অলৰেডি ক্লিয়াৰ হ'ল তো আপোনালোকে যদি খেতি কৰিম বুলি ভাবিছে যদি হিমান নকৰে অলপ হ'লেও কৰক ফাৰ্ষ্ট টাইম আপোনালোকে ট্ৰায়েল কৰক অসমীয়া মানুহখিনি যাতে আমাৰ খেতি বাতিৰ ওপৰত মনোযোগী হয় কেৱল পটলৰ খেতি নহয় জিকা ভোল কোমোৰা যি আছে সব খেতিৰ লগত আপোনালোকে কি কৰিব লাগিব যুদ্ধ কৰিব লাগিব আমি যেতিয়াহে খেতি এটা কৰিবলৈ যাম ফাৰ্ষ্ট টাইম কিন্তু আমাৰ উগল থগল লাগিব যেতিয়া চাব এবাৰ দুবাৰ তাৰমানে কি হয় পিপৰাই এবাৰ নহয় 100 বাৰ কি কৰিছিল গছ বগাই বগাই উঠিছিল বাৰে বাৰে পৰি গৈছিল বাৰে বাৰে উঠিছিল বাৰে বাৰে পৰি গৈছিল আমি মানুহ হৈ তেনেকুৱা কি কৰিব লাগিব আমি মানুহখিনি হলো বুদ্ধিজীৱী আমি কি কৰিব লাগিব 1 পৰা 3 বাৰ ট্ৰায়েল কৰাৰ পিছত আমাৰ অটোমেটিকলি আহি যাব তো আপোনালোকে হেইমতে যদি আপোনালোকে খেতি কৰিব পাৰে তো আপোনালোকেও নিশ্চয় পাৰিব কোনো এজন মানুহে কিন্তু তাৰমানে জন্মগত হৈ নাহে বুদ্ধি লৈ যে এনেকৈ কৰিব লাগিব তাৰমানে আমি মানুহ হিচাপে আমাৰ যিখিনি স্কুলীয়া শিক্ষা নিজৰ ঘৰুৱা শিক্ষা হিবিলাকৰ মাজেদি আমি এইবিলাক কৰ্মদক্ষতা শিকি লওঁ তাৰ পিছতহে আমি কৰ্মৰ ফালে গতি কৰোঁ তো বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰোঁ যাতে আমাৰ অসমীয়া মানুহখিনি অন্তত খেতি বাতিৰ লগত জড়িত হৈ থাকে খেতিৰ পৰা যথেষ্ট পৰিমাণে ফলন পায় টকা উপাৰ্জন কৰিব পাৰে তাৰে কামনাৰে আজি মোৰ ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিবলৈ কৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম ধন্যবাদ।